ব্লগ চেনেলৰ ল'ৰা ছোৱালী ককাইতা সকলকে ৱেলকাম জনাইছোঁ। তেনে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ গাইছ। তো গাইছ মোৰ অলপমান মানে বেমাৰ হৈ আছে, অলপ চৰ্দি লাগি আছে। কালি বৰষুণত বহুত ভিজলোঁ, কালি অলপমান মানে বতাহ বৰষুণ দিছিল না, তো ঠাণ্ডা আছে কালি অলপ ভিজলোঁ। একো নাই, ভিডিঅ'টো বনাম। তো আজি মানে কলেজ বন্ধ, যিহেতু আজি শ্ৰী শ্ৰী শংকৰদেৱৰ তিথি। তো আজি নামঘৰত যাওঁ আৰু আজি দিনটো আৰম্ভ কৰোঁ ইয়াৰ পৰাই। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ গাইছ। তো শংকৰদেৱৰ তিথি বোলে আজি নামঘৰত এই আছিল পিঠা, তাৰপিছত মিঠাই, নিমকি আৰু বুন্দিয়া লাড্ডু। তো ধুনীয়াকৈ খাই লওঁ বুটৰ সৈতে। তো গাইছ এতিয়া ধুনীয়াকৈ গামোচা পিন্ধি ৰেডি হৈ গৈছোঁ আৰু ইয়াৰ ঘৰত আহি গৈছোঁ। তো গাইছ মোৰ গামোচা পিন্ধি এতিয়া মন্দিৰত যাওঁ, সেৱা কৰিব লাগিব ন। তো আজি মানে আমাৰ দুটা আৰু বেলেগ দুই ঘৰৰ শৰাই আছে। তো মানে তাতে আমি আৰু দুটা চলি আছে, মানে এহেঁতে কেমেৰামেন আৰু প্ৰীতম আহি আছে। মানে আমি যাতে সেৱা কৰিব লাগিব, তো সিহঁতে কেমেৰামেন ধৰিব। কিবা ভাল লাগছে হয় না? ভাল লাগছে। তাকে যাওঁ ৰ'ব তাতে মানে সেই ইয়াৰ ঘৰটো কাষতে মানে পুথি পঢ়ি আছে, কিন্তু অলপ দেৰিকৈ যাওঁ ভাঙবাৰ টাইমত। গাইছ দেখছি চেণ্ডেল পাওঁ দেই, তাকে গেলি চেণ্ডেল গাইছ। চেণ্ডেল চাই পেলাই আপুনি অনুমান কৰক আৰু কিমান মানুহ আছে গাইছ। তো গাইছ এইটো আমাৰ হেৰি কুঁৱা। তো ককাই ধুনীয়াকৈ পানী বুৰি আছে চাহৰ ব্যৱস্থাৰ কাৰণে, এতিয়াৰ পৰা লাগি গ'ল। তো এইটোত আছে চেনি আৰু সেইটোত আছে বিনা চেনি, হয় না ককা? বঢ়িয়া। তো গাইছ আজি আয়োজন এইগিলাই হ'ব আৰু লাইক। তো গাইছ আহি গ'লোঁ ৰ'ব নামঘৰত। এতিয়া ধুনীয়াকৈ পুথি পঢ়ি আছে। তো বেছি হাতা হাল্লা কৰিব নোৱাৰোঁ না, পুথি পঢ়ি আছে মানুহবিলাক ঘূৰি পেলাই মোৰ দেখি চাব। সেইকাৰণে দেখা দিলোঁ আৰু গোলকৈ ঘূৰি হ'লে। ভাঙবাৰে সময় হৈছে ৰ'ব গাইছে, ৰামৰ দিছে। এনে আৰু কেইটামান হেৰিৰ পিছত আমাকো গৃহস্থকৰ মাত ৰ'ব গাইছে। অৱশেষত 20 মিনিট ধৰি ৰখাৰ পাছত ইনকে আমাক থিয়া কৰি দিলাক। এতিয়া ভইচ অভাৰ দি আছোঁ গাইছ। তো আপোনালোকে চাগে মোক দেখা নাপায়, দেখাইছোঁ ৰ'ব কাৰ চিন মাৰি পেলাই। তো ধুনীয়াকৈ এতিয়া দুটামান প্ৰাৰ্থনা কৰাৰ পাছত আৰু শেষ, তাৰপিছত চাহ বিলাব গাইছ, বুট বিলাব। তো এতিয়া ডালাত পূৰা একদম মানে নি আছে। এইকেইখন প্লেট গাইছ ভালকৈ ওচৰৰ পৰা দেখাইছোঁ ৰ'ব। আৰু এইমাখান হ'ল মানুহ গাইছ। তো গাইছ এই মানুহগিলা মানে লাল চাহ খায়, গাখীৰ দৈকে দেনাই লাল চাহ আৰু তাতে 4টা আইটেম আছে ৰ'ব গাইছ, দেখাই আছোঁ। তো ভকা পিঠা, নিমকি, মিঠাই আৰু এখন বিস্কুট গাইছ। তো গাইছ যাই আছে ৰ'ব এটা মানুহ তো গাইছ প্ৰায় মানুহ এখন গুচিয়ে গ'ল। লাষ্টত আমি আছোঁ, আমিও গুচিয়ে যাওঁ গাইছ। তো গাইছ আমাৰ এখন বাজেট মুগ 6 কিলো, আপেল 2 কিলো। এনে আৰু গাইছ আৰু দেখাই দিলোঁ দিয়ক আৰু ক'ত কি খৰচা হৈছে। মানে যেতিয়া আপোনালোকক এনেকৈ আইডিয়া এটা পাই যাব এখন শৰাই দিলে কিমান মান যায়। যিহে গাইছ বস্তুৰ দাম বাঢ়ছি বাপ্পা ঐ, অসম্ভৱ বহুত দাম গাইছ। টোটেল খৰচ গৈছে গাইছ আমাৰ 4,340 টকা, 4,940 টকা। তো 4জন মানুহৰ, তো একজনৰ ভাগত পৰলা 1235 টকা। তো আজিৰ শৰাইখনৰ এই হিচাপ গাইছ। তো গাইছ আহি পেলোঁ আমি মন্দিৰৰ পৰা ভালে বাজিল 10টাই বাজিল তো গাইছ। এতিয়া ভাতটো খাই পেলাই শুই থাকোঁ। আজি ভিডিঅ'টো এইখিনি আছিল। তো চাই ভাল পালে নে বেয়া পালে আপোনালোকে ক'ব। তো আজি ভিডিঅ'টো এইখিনি আছিল। লাইক কৰি দিব, কমেণ্ট কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব গাইছ। বাই বাই।